Question number 1. Which district of Assam has the highest literacy rate? অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কামৰূপ মেট্ৰো। Question number 2. Which is the longest bridge in India at present? বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ অটল সেতু। Question number 3. When did Alexander invade India? আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 326 BC। Question number 4. Who was the first woman to win a Nobel Prize? নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মেৰী কুৰী। Question number 5. Who had conferred Gopinath Bordoloi with the title লোকপ্ৰিয়? গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জয়ৰাম দাস দৌলতৰাম। Question number 6. When did Mahatma Gandhi return to India from South Africa? মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1915 1915 চনত। Question number 7. Who was the first Home Minister of India? ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চৰ্দাৰ বল্লভ ভাই পেটেল। Question number 8. In which state is Silka Lake located? চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি উৰিষ্যা। Question number 9. ভাৰতনাট্যম is the dance form of which state? ভাৰতনাট্যম কোনখন ৰাজ্যৰ নৃত্যশৈলী? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি তামিলনাডু। Question number 10. What is the national currency of the United Kingdom? যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি পাউণ্ড ষ্টাৰ্লিং। Question number 11. Where did Mahatma Gandhi give his first public speech in India? মহাত্মা গান্ধীয়ে ভাৰতত তেওঁৰ প্ৰথম ৰাজহুৱা ভাষণ ক'ত দিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বাৰাণসী। Question number 12. Which of the following is the highest peak in Karbi Plateau? নিম্নলিখিত কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ডম্বকচু। Question number 13. As per census 2011, female literacy rate of Assam is 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 66.27%। Where was the great bath found in the Indus civilization? সিন্ধু সভ্যতাত বৃহৎ স্নানাগাৰটো ক'ত পোৱা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মহেঞ্জোদাৰো। Question number 15. In which year NRC was introduced in Assam for the first time? কিমান চনত অসমত প্ৰথমবাৰৰ বাবে NRC প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1951। Question number 16. The concept of fundamental duty in the Indian Constitution is taken from? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰাছিয়া কনষ্টিটিউশ্যন ৰাছিয়াৰ সংবিধানৰ পৰা লোৱা হৈছে। Question number 17. Which day is observed as Rhino Day in Assam? অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি
22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰৰ দিনটো অসমত গড় দিৱস হিচাপে উদযাপন কৰা হয়। Question number 18. During Gupta period, silver coins were called. গুপ্ত যুগত ৰূপৰ মুদ্ৰাক কোৱা হৈছিল। শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰূপক। Question number 19. Magical charms and spells are described in which Veda? যাদুকৰী তন্ত্ৰ মন্ত্ৰবোৰ কোন বেদত বৰ্ণনা কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি অথৰ্ববেদ। Question number 20. In which year were the first modern Olympic Games held? প্ৰথম আধুনিক অলিম্পিক খেল কোন চনত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1896।